মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো তুলুঙা মন্তব্য, সেই মন্তব্যৰ কাৰণে আমি আজি এই প্ৰেছ মিটখন দিবলগীয়া হ'ল। আপোনালোকে জানে যে আমি এইবাৰ শোণিতপুৰ জিলাৰ 11 নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিত আমাৰ কংগ্ৰেছ দলে আমাৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থনত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ এগৰাকী চাহ জনগোষ্ঠীৰ জন্মগ্ৰহণ কৰা আদিবাসী নেতা প্ৰেমলাল কুঞ্জু ডাঙৰীয়া। প্ৰেমলাল কুঞ্জু ডাঙৰীয়া বুলি ক'লে হয়তো আপোনালোকেও জানে যে শোণিতপুৰ জিলাতে এটা পৰিচিত নাম, যিগৰাকী নেতা বুলি আমি এইকাৰণে কৈছোঁ, এতিয়া নেতালৈ পৰিণত হৈছে, যিগৰাকী যুৱকে নিজৰ উপাৰ্জিত ধনেৰে ৰাইজৰ সেৱা কৰি আহিছে, গৰীবক সহায় কৰি আহিছে আৰু বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত হৈ আছে আৰু তেখেত আজি গৰীবৰ বন্ধু হিচাপে প্ৰতিষ্ঠিত হৈছে। আৰু সেইগৰাকী নেতা আপোনালোকে জানে, আমাৰ যিগৰাকী আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ তেওঁ বৰগাং তেখেতৰ ঘৰ, আৰু অতি কষ্টৰ মাজেৰে এটা অসমীয়া পৰিয়ালত ডাঙৰ দীঘল হৈ অসমীয়া কলা সংস্কৃতি শিকি পেলাই তেখেতে নিজক প্ৰতিষ্ঠিত কৰিছে আজি সমাজত। আৰু সেইকাৰণে এই প্ৰাৰ্থীগৰাকীক এইবাৰ আমাৰ কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আমি এইখিনিতেই AICC আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী ডাঙৰীয়াক আমি দুইখন জিলা কমিটিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। এনেগৰাকী বলিষ্ঠ আৰু সত্য নিষ্ঠাৰে কাম কৰা এগৰাকী ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে। এতিয়া এটা কথা চাওক যে প্ৰেমলাল কুঞ্জু ডাঙৰীয়াই 22 তাৰিখে তেখেতৰ নমিনেশ্যন দিলে আৰু প্ৰেমলাল কুঞ্জু ডাঙৰীয়াই নমিনেশ্যন দিয়াৰ পাছ মুহূৰ্ততে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ ঘৰলৈ আহি পেলাই তেখেতে এটা তুলুঙা মন্তব্য দিছে যে প্ৰেমলাল কুঞ্জু ডাঙৰীয়াক এটা ফোনত মই তেখেতক ক'লে গুচি আহিলোঁ। আমি লক্ষ্য কৰিছোঁ ইয়াৰ আগতো ৰঞ্জিত দত্ত ডাঙৰীয়াই কৈছে যে প্ৰেমলাল কুঞ্জু ডাঙৰীয়া এটা সাধাৰণ পৰিয়ালৰ ঘৰৰ ল'ৰা আৰু তেওঁৰ টকা পইচা ইমান নাই, আৰু বিজেপি কৰ্মীবিলাকে এইটো প্ৰচাৰ কৰিছে যে দুখীয়া এটা ল'ৰা। এতিয়া আমাৰ কথা হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে নেকি যে এগৰাকী দুখীয়া চাহ জনগোষ্ঠীৰ ল'ৰা হোৱাৰ কাৰণে তেখেতৰ কোনো মান সন্মান নাই, তেখেত এটা ফোনত দৌৰি যাব মুখ্যমন্ত্ৰীৰ কথাত? এই কথাখিনি ভাবিছে নেকি তেখেতে কি ভাবিছে নেকি যে আদিবাসী ঘৰত জন্মগ্ৰহণ কৰিলেই যে পইচা দি কিনিব পাৰিব? এই কথাখিনি তেখেতে ভাবিছে নেকি? সেই প্ৰশ্নটো আজি আমাৰ মাজলৈ আহিছে। সেইকাৰণে আজি এইখন মঞ্চৰ পৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে আপোনাৰ দৰে সকলো ব্যক্তি নহয়, আপুনি ভাবি নল'ব যে আপোনাৰ দৰে সকলো ব্যক্তি নহয়। কাৰণ প্ৰেমলাল কুঞ্জু ডাঙৰীয়াই অশেষ কষ্ট কৰি আজি তেখেতৰ সাধনাৰ ফলত আজি তেখেতে প্ৰাৰ্থিত্ব পাইছে। আজি 25 বছৰে তেখেতে আবেদন কৰি প্ৰাৰ্থিত্ব পোৱা নাই, সেই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে। কাৰণ তেওঁলোকে সেই সময়ত এই প্ৰেমলাল কুঞ্জু ডাঙৰীয়াৰ প্ৰাৰ্থিত্ব বিচাৰোঁতে তেখেতৰ লগত থকা এটা পোহনীয়া যিগৰাকী ব্যক্তি আছে পল্লৱ লোচন দাস ডাঙৰীয়া, তেখেতকে তাত প্ৰাৰ্থিত্ব প্ৰদান কৰি প্ৰেমলাল কুঞ্জুৰ নিচিনা সৎ আৰু নিতা ব্যক্তিসকলক তেখেতে আঘাত কৰি আহিছে বাৰে বাৰে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি আপোনাৰ দৰে নিজকে ভাবি নল'ব। আৰু প্ৰেমলাল কুঞ্জু ডাঙৰীয়া এনেকুৱা ব্যক্তি নহয় যি নিজে খোৱা ভাতখনত নিজে থোৱা ব্যক্তি নহয় প্ৰেমলাল কুঞ্জু ডাঙৰীয়া। সেই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবি লোৱা ভাল যে যিগৰাকী ব্যক্তিয়ে নিজৰ থালত খাই নিজে থোৱাই তেনেকুৱা ব্যক্তি নহয় প্ৰেমলাল কুঞ্জু ডাঙৰীয়া। সেই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবি লোৱা ভাল। প্ৰেমলাল কুঞ্জু ডাঙৰীয়াক আজি আঘাত দিয়াৰ মুখ্যমন্ত্ৰীৰ অধিকাৰ নাই। আজি আমাৰ দুখ লাগিছে, প্ৰেমলাল কুঞ্জু ডাঙৰীয়া আজি এজন সাধাৰণ ল'ৰা। আজি তেখেতে যোৱাকালি প্ৰেছৰ আগত কথাখিনি কৈছে, আজি আমাক আহ্বান জনাইছে যে আপোনালোক দুগৰাকী আজি মোৰ হৈ পেলাই কথাখিনি আগবঢ়াওক। কাৰণ তেওঁক দুখত ভাগি পৰিছে। ইমান সততাৰে নিষ্ঠাৰে ৰাইজৰ কাম কৰি থকা এগৰাকী ব্যক্তিক আজি মানসিক আঘাত দিয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধিকাৰ নাই যে এগৰাকী সত্য আৰু নিষ্ঠাৰে কাম কৰা এগৰাকী দুখীয়া পৰিয়ালৰ পৰা জন্মগ্ৰহণ কৰা ব্যক্তিয়ে তেখেতে নিজে ইমান কষ্টৰে কাম কৰি থকাৰ পিছত আজি মানসিক আঘাত দিয়া হৈছে। আজি তেখেতে নিজৰ কেম্পেইনিং আজি কৰিবলৈ যাব পৰা নাই। আজি সেইখিনি অধিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিছে নেকি? তেখেতে যদি ৰাজনীতি কৰিছে, এগৰাকী মুখ্যমন্ত্ৰী আসনত বহা ব্যক্তিগৰাকীয়ে এনেধৰণৰ মন্তব্য দিব পাই জানো? আপোনালোকে নিজে চাওক। আজি এইটো কি কৰা হৈছে যে মনস্তাত্ত্বিকভাৱে এটা খেল খেলিব বিচাৰিছে। মানুহৰ মাজত এনেকুৱা ধৰণৰ প্ৰচাৰ কৰা হৈছে যে মই সকলোকে কিনি আনিব পাৰোঁ। তাৰমানে বিজেপি কংগ্ৰেছক ভোট দি লাভ নাই। যদি কংগ্ৰেছক ভোট দি লাভেই নাই তেতিয়াহ'লে তোমালোকে কিয় ইমানখিনি ষড়যন্ত্ৰ লাভ লৈছা? যদি কংগ্ৰেছৰ কোনো গণভিত্তি নাই তেতিয়াহ'লে কিয় ইমান ভয় খাইছা? আজি এটা কথা প্ৰতীয়মান হৈছে যে প্ৰেমলাল কুঞ্জু ডাঙৰীয়াক যে বিজেপিয়ে ভয় খাইছে, মুখ্যমন্ত্ৰীৰ কথাতে এইটো কথা প্ৰতীয়মান হৈছে। আৰু যদি তেওঁলোকে ভয় নাখালেহেঁতেন তেতিয়াহ'লে ৰঞ্জিত দত্ত ডাঙৰীয়াই জামগুৰিয়াত এখন সভাত কৈছিলে যে এই সমষ্টিৰ পৰা যদি 1 লাখ ভোট দিয়ে মই প্ৰতিটো মণ্ডল কমিটি 1 লাখকৈ দিম আৰু বুথ কমিটিত 50,000কৈ দিম। ইয়াৰ নিৰ্বাচনী বিধিটো উলংঘা কৰিছে আৰু তেওঁলোকে টকা পইচা দি কিনিব বিচাৰিছে। গতিকে আজি এই বিজেপি চৰকাৰৰ দিনত যে গণতন্ত্ৰ একেবাৰে খৰ্ব হৈছে, আজি এনেধৰণৰ কথা বতৰাই প্ৰতীয়মান হৈছে। আজি আপোনালোকে কৈছে
যে ভূপেন বৰা ডাঙৰীয়াৰ কথাও কৈছে। ইলেকশ্যনৰ পিছত যোগদান কৰাই দিম বুলি কৈছে প্ৰেমলাল গজু ডাঙৰীয়াই। আজি চাওক, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি অসমৰ ৰাইজে দেখি আহিছে। ইয়াৰ আগতো তেখেতে বহুতো মিছা কথা কৈছে, সেই কথাখিনি সকলোৱে জানে। আজি মই সেইকাৰণে কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবি ল'ব নালাগে, তেওঁ নিজৰ ব্যক্তি বুলি সকলোকে ভাবি ল'ব নালাগে। আজি সেই কথা তেওঁ ভাবি লৈছে কাৰণে এইটো হৈছে। আৰু মই সেইকাৰণে বাৰেপতি কৈছো যে নিজে খোৱা থালত প্ৰেমলাল গুঞ্জুৱে থুই নেপেলায় কেতিয়াও। আমাৰ এইটো বিশ্বাস আছে, সম্পূৰ্ণভাৱে আস্থাৰ বিশ্বাস আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা আপোনালোকে চাওক, আজি এইটো বাতাবৰণ সৃষ্টি কৰিছে। কিহৰ কাৰণে কথাখিনি কৈছে আপোনালোকে নিজে সংবাদ কৰ্মী হিচাপে ভাবক যে এনেধৰণৰ কথা ক'ত সভা পায় নেকি? য'ত ইলেকশ্যন চলি আছে তেওঁ বেলেগ ৰাস্তাই কাম কৰক, তেওঁ বেলেগ আছে, কিন্তু তেনেকৈ কথা ক'ব পায় নেকি? কাৰণ তেওঁ এনেধৰণে কথাখিনি ক'ব বিচাৰিছে। আজি হয়তো বহুত মানুহৰ সেই ভাৱটো সোমাই যাব। আজি এই মানুহজনক এনেকুৱা কৰি দিয়া হৈছে, তেওঁ যে বিজেপিৰ লগত কাম কৰি আছে। আজি এই বাতাবৰণটো কৰিব বিচাৰিছে, এইটো মানুহৰ মাজত এটা মনস্তাত্ত্বিক খেল খেলিছে। মই এইকাৰণে কৈছো যে মানুহক মাজত ডাইভাৰ্ট কৰিবৰ কাৰণে প্ৰেমলাল গুঞ্জুৰ ওপৰত সংগীত হৈ মুখ্যমন্ত্ৰী এনেধৰণৰ নিকৃষ্ট ষড়যন্ত্ৰ আৰম্ভ কৰিছে। আজি মই এই কথা স্পষ্টভাৱে ক'ব পাৰোঁ। আৰু আপোনালোকে কৈছে ভূপেন বৰা ডাঙৰীয়াৰ কথাটো কৈছে। ভূপেন বৰা ডাঙৰীয়াই ইয়াৰ আগতো কেইবাৰ বাৰে বাৰে কৈছে, ইয়াৰ আগতো কৈছিলে যে ব'লক মুখ্যমন্ত্ৰী ডাঙৰীয়া, হয় কামাখ্যা মন্দিৰ যাওঁ, নহ'লে আপোনালোকে বটদ্ৰৱা থান যাওঁ, দুইজনে শপত লওঁ যে মই কেতিয়াও দল নসলাওঁ, আৰু আপুনিও শপত লওক যে দল নসলাওঁ বুলি। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেইটো সৎসা নাই তেওঁ গৈ মন্দিৰত সেৱা ল'ব পৰা। কাৰণ তেওঁ যে দল বদলাব এইটো 100% নিশ্চিত। আপোনালোকে চাই থাকক, কেন্দ্ৰত যদি এইবাৰ চৰকাৰ বিজেপিৰ বিৰুদ্ধে যায়, আমাৰ চৰকাৰ হয়, আমাৰ ইণ্ডিয়া চৰকাৰ হয়, তেওঁ দল পাছদিনাখনে দল সলাব। কিন্তু ভূপেন বৰা তেনেকুৱা ব্যক্তি নহয়। ভূপেন বৰা আজিও প্ৰেছ মিটত দিছে, তেওঁ কালিও কৈছে, আজিও কৈছে, আৰু ডিফৰ্মেশ্যন কেছ কৰিম বুলিও কৈছে। গতিকে এইটো মানে কি কৰিছে যে আমাৰ সভাপতিগৰাকীকে এনেধৰণৰ কথা কৈ পেলাই তেওঁ এটা বিৰুদ্ধে ৰাইজক এটা বেলেগ এটা পৰ্যায়লৈ ল'ব বিচাৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেধৰণৰ নিকৃষ্ট ষড়যন্ত্ৰৰ কথা মই ভাবোঁ অসমৰ ৰাইজে জানে। গতিকে এই কথা ৰাইজ ভুল নাযায়। আৰু এইবাৰ এই আহি থকা দিনত বিজেপি যে পতন নিশ্চিত, সেইটো 100% নিশ্চিত।